हेलो गाइस সবে ভালে আছে কালি 7 তাৰিখ কালি মেয়ৰ 7 তাৰিখ সো কালি সাইৰেন বাজিব মানে ইণ্ডিয়াত সাইৰেন বাজিব কোনো অঞ্চলত কিন্তু বৰ্ডাৰ এৰিয়াত বাজিব পাৰে সাইৰেন সো সাইৰেনটো ইয়াৰ কাৰণে বজা হৈছে কি মানে পাব্লিকে প্ৰিকশ্যন ল'ব যেন মানে প্ৰিকশ্যন ল'ব কেনেকুৱা ল'ব যদি এনেকুৱা এটা ঘটনা হয় কিবা এটা যদি ঘটনা হয় তেতিয়া পাব্লিকে প্ৰিকশ্যন কেনেকুৱা ল'ব চ' এনেকুৱা মক ড্ৰিল কৰিব লাগিব কালি যেতিয়া চাইৰেন বাজিব কেতিয়াবা যদি ৱাৰ হৈ যায় যুদ্ধ হৈ যায় মাৰামাৰি হৈ যায় তেতিয়া কি কৰিব তেতিয়া মানে প্ৰিকশ্যন ল'ব লাগিব কি আমি ছেফটি কেনেকৈ থাকিম কি কৰিম চ' কালি সকলোৱে মানে মক ড্ৰিলটো কৰক যদি চাইৰেন বাজে আমাৰ অসমততো নাই চাগে যদি চাইৰেন বাজে এইটো কৰিব লাগিব চবে চ' মক ড্ৰিলত কি কৰিব লাগিব মক ড্ৰিলত আমি কৰিব লাগিব যেনে লাইট অফ কৰিব লাগিব ফেন অফ কৰিব লাগিব আৰু পৰ্দা চৰ্দা খুলিকৈ চাব লাগিব ক'ৰবাত কিবা হৈছে নেকি মানে প্ৰিকশ্যন তাৰমানে যুদ্ধ হৈ আছে ক'ৰবাত কিবা এটা হৈ আছে মানে তে যুদ্ধ টাইমত কেনেকুৱা প্ৰিকশ্যন কৰিব লাইট ফেন চব বন্ধ তাৰপিছত আপুনি মানে লুকাব লাগিব বা চবে একেলগে থাকিব লাগিব আৰু যোনটো বয়োজ্যেষ্ঠ ঘৰৰ এল্ডাৰ পাৰ্চন তেখেতৰ লগত থাকিব লাগিব তেখেতক ছাপৰ্ট কৰিব লাগিব যেন ক'ৰবাত যদি যুদ্ধ হয় কিবা হয় তে মানে আমি এল্ডাৰ পাৰ্চনৰ লগত কেনেকৈ থাকিম কেনেকুৱা প্ৰিকশ্যন ল'ম তো যাৰ ফলত এই মক ড্ৰিলটো কৰা হৈছে আশা কৰোঁ চবে কালি যেন ভাল কৰি মক ড্ৰিলটো কৰক ইজৰাইলতে তেনেকুৱা ঘটনা হৈছিল বা চাইৰেন বজাওঁতে বহুত কিবা কিবি হৈ গৈছে চ' আমাৰ ইণ্ডিয়া আৰু পাকিস্তানত আপোনালোকে জানে হৈ আছে চ' চেষ্টা কৰক কি প্ৰিকশ্যন এই চাইৰেন বাজিলে বা প্ৰিকশ্যন কেনেকুৱা লয় ক'ৰবাত যদি ভাৰতত ক'ৰবাত যদি যুদ্ধ হৈ আছে যুদ্ধত মানে পাব্লিকে কেনেকুৱা প্ৰিকশ্যন ল'ব লাগে যাৰ ফলত এই মক ড্ৰিলটো মানে ভাৰত চৰকাৰে কালি পাতিব চ' প্লিজ subscribe my channel, like and comment. Bye bye. Thank you.